नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ চতুৰ্থ সংখ্যক শ্লোকফাকি হৈছে এনে ধৰণৰ অৰ্জুন উবাচ অপৰং ভৱতো জন্ম পৰং জন্ম বিৱস্যতঃ কথমেতৎ বিজানীয়াং ত্বমাদৌ প্ৰোক্তৱানিতি। সখা অৰ্জুনে ক'লে, সূৰ্য দেৱতা বিৱস্বান জন্মসূত্ৰে তোমাতকৈ জ্যেষ্ঠ। তেনেহ'লে মই কেনেকৈ এই বুলি বুজিম যে তুমি সৰ্বপ্ৰথমে বিৱস্বানকে এই তত্ত্বৰ কথা কৈছিলা। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই জ্ঞানযোগৰ আৰম্ভণিতে যেতিয়া সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছিল যে এই গীতাৰ জ্ঞান মই প্ৰথমতে বিৱস্বান সূৰ্যক প্ৰদান কৰিছিলোঁ আৰু বিৱস্বান সূৰ্যই মনুক প্ৰদান কৰিছিলে। মনুৱে ইক্ষাকুক প্ৰদান কৰিছিলে আৰু ইক্ষাকুই ঋষিগণৰ মাজত সেই গীতাৰ জ্ঞান বিতৰণ কৰিছিলে। এতিয়া এই পৰৱৰ্তী পৰ্যায়ত মই তোমাক অৰ্থাৎ সখী অৰ্জুনক সেই জ্ঞান প্ৰদান কৰিলোঁ, কিয়নো তুমি সেই আধ্যাত্মিক তত্ত্বক গ্ৰহণ কৰিব পৰা এগৰাকী বিশিষ্ট ব্যক্তি। কিন্তু সেই জ্ঞানৰ উত্তৰস্বৰূপে বা সেই উত্তৰৰ আকৌ প্ৰশ্নস্বৰূপে সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক আধ্যাত্মিক গুৰুক আকৌ প্ৰশ্ন কৰিছিলে। যিহেতু বিৱস্বান সূৰ্য কৃষ্ণতকৈ জ্যেষ্ঠ, মানে কৃষ্ণ যিহেতু অৰ্জুনৰ সমসাময়িক বুলি কৈছে ইয়াতে মনুষ্য জন্মত, তে সূৰ্যতকৈ যিহেতু শ্ৰেষ্ঠ বা সূৰ্যতকৈ জ্যেষ্ঠ, যিহেতু ডাঙৰ, যিহেতু সূৰ্য ডাঙৰ মানে সূৰ্যক জ্যেষ্ঠ বুলি ইয়াতে অৱতাৰণা কৰিছে। সূৰ্য জ্যেষ্ঠ হোৱা কাৰণে তুমি সূৰ্য দেৱতাক কেনেকৈ এই জ্ঞান প্ৰদান কৰিলা বা এই বিৱস্বান মনুক এই তত্ত্ব বিৱস্বান সূৰ্যক কেনেকৈ এই জ্ঞান প্ৰদান কৰিলা, সেই হিচাপত অৰ্জুনে সখা শ্ৰীকৃষ্ণক প্ৰশ্ন অৱতাৰণা কৰিছে। আচলতে অৰ্জুনে যে কৃষ্ণৰ এজন ভক্ত এই কথা সৰ্বজন স্বীকৃত। তেনেস্থলত তেওঁ কৃষ্ণৰ কথা বিশ্বাস নকৰাটো কেনে পধ্যে থাকিব নোৱাৰে, মানে কোনো পধ্যে বিশ্বাস নকৰাকৈ থাকিব নোৱাৰে। তথাপিতো তত্ত্ব জিজ্ঞাসু যি শ্ৰীকৃষ্ণৰ অন্যতম শিষ্য, আধ্যাত্মিক গুৰুস্বৰূপে অৰ্পণ কৰি কৃষ্ণক যেতিয়া গুৰু মানিছে তত্ত্ব হিচাপে, অৰ্জুনে সেই তত্ত্বক জানিবৰ কাৰণে তেওঁৰ মনত জিজ্ঞাসু হৈছে যে যিহেতু কৃষ্ণ অৰ্জুনৰ সমকক্ষ যদিও গুৰু শিষ্য যদিও একেলগৰ দুয়োগৰাকী, কিন্তু বিৱস্বান সূৰ্য কৃষ্ণতকৈ জ্যেষ্ঠ। এই জ্যেষ্ঠগৰাকী কেনেকৈ এগৰাকী অনুজয় জ্ঞান দিব পাৰে, সেই কথাৰ তত্ত্বজ্ঞান জনাৰ কাৰণে অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক এই প্ৰশ্ন অৱতাৰণা কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে শ্ৰীকৃষ্ণই যে পৰম পুৰুষ পৰমেশ্বৰ ভগৱান, ভগৱতৰ দ্বাদশ অধ্যায়ৰ বা দশম অধ্যায়ত এই বিষয়ে স্পষ্টভাৱে উল্লেখ কৰিছে। সৰ্বকাৰণৰো কাৰণ পৰম ভাৱতীয় তত্ত্ব ভগৱান শ্ৰীকৃষ্ণ, সেই কথা অৰ্জুনে ভালদৰে জানিছিল যদিও তেওঁৰ দৃষ্টিভংগীত কৃষ্ণৰ প্ৰতি গুণত্ৰয়ৰ অধীন এজন সাধাৰণ মানুহ বুলি জ্ঞান কৰা মানুহবিলাকৰ নাস্তিক দৃষ্টিভংগী দূৰ কৰিবৰ বাবে এজন ভক্তই কৰা প্ৰয়াস ৰূপে অৰ্জুনে ভগৱানৰ ওচৰত এনে প্ৰশ্নৰ উত্থাপন কৰিছে। অৰ্থাৎ যি ত্ৰিগুণাতীত ভগৱান শ্ৰীকৃষ্ণ, তেওঁৰ যি বিশিষ্ট অনন্ত কাৰণ, তেওঁৱেই যি আনন্দ স্বৰূপ, যি জ্ঞানৰ অনাদি কাৰণ, অপ্ৰাকৃত স্বৰূপ, সেই তিনিটা গুণতকৈ ঊৰ্ধত যি প্ৰভাৱ, সেই প্ৰভাৱৰ স্বৰূপ উদ্ঘাটন কৰাৰ ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণক সখা অৰ্জুনে এই বিশিষ্ট প্ৰশ্নটোৰ অৱতাৰণা কৰিছে। তেতিয়াহে এই তত্ত্বটো উদ্ঘাটন হ'ব যে কৃষ্ণই এয়া মনুষ্য জনমে তাতকৈ বৈৱস্বন্ত সূৰ্যতকৈ বা বৈৱস্বান সূৰ্যতকৈও আগতে যি কৃষ্ণৰ সৃষ্টি হৈছিল, মানে কৃষ্ণৰ আধ্যাত্মিক স্বৰূপটোৰ সৃষ্টি হৈছিল, সেই কথা বুজোৱাৰ প্ৰসংগত ইয়াতে এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। পৰৱৰ্তী শ্লোকত এই বিশিষ্ট তত্ত্বটোৰ উদ্ঘাটন হ'ব। এয়াই এই শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।